জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9ৰ ইংলিছৰ ঠিক আছে প্ৰথম লেসনটো যে আছে নহয় যাৰ নামটো আছে দ্য ফান দে হেড। ইয়াৰে আমি কি বুলি কয় MCQs বিলাক ডিছকাছ কৰিম। আজিকালি আপোনালোকে চাই আছে আপোনালোকৰ 45 মাৰ্কৰ ইংলিছত কি হয় MCQ থাকে, গতিকে সেইকাৰণে মই কেইটামান MCQs প্ৰভাইড কৰিছোঁ, আপোনালোকে ধুনীয়াকৈ ইয়াৰে পৰা চাব পাৰিব ঠিক আছে। আৰু ইয়াৰে পৰা 99% কুৱেশ্যন আনসাৰ আপোনালোকে কমন কৰিব পৰীক্ষাৰ কাৰণে, গতিকে ভালকে চাব ঠিক আছে। প্ৰথম কুৱেশ্যনটো আছে if dash if you don't like it, you don't have to read the book. So who said this? এইটো sentences আছে if you don't like it you don't have to read the book. যদি আপনি ভাল নাপায় আপনি কিতাপটো পঢ়িব নালাগে। ওকে, এইটো সেন্টেন্সটো কোনে কৈছিল, এই বাক্যটো কোনে কৈছিল? টমি, মাৰ্গি, কাউন্টি ইন্সপেক্টৰ, মিসেস জোনস। ওকে, চাৰিটা অপশন আছে। রাইট আনসার ইজ টমি। ওকে, রাইট আনসার ইজ হোয়াট? টমি। ওকে, টমিয়ে কৈছিল এইটো কথা যে if you don't like it you don't have to read the book. Okay, next question চাবচোন, who didn't want a strange man as a teacher? তো কোনে মানে এটা স্ট্রেঞ্জ মানে অচিনাকি মানুহ নিজৰ টিচাৰ হিচাপে বিচৰা নাছিল? So option will be Tommy, Blair, Mrs. Jones, Margie, and right answer is Margie. Okay, right answer will be what? Margie. Margie আছিল যে তাই নিজৰ কাৰণে টিচাৰ বিচাৰিছিল, বাট he or she must not be a strange man, মানে তেওঁ এটা স্ট্রেঞ্জ বা অচিনাকি মানুহ হ'ব নালাগে, চিনাকি মানুহৰ পৰা তাই পঢ়িব। ওকে, সেঞ্চুরি মিন্স, সেঞ্চুরি মানে কি? 10 বছৰ, 1000 বছৰ, 100 বছৰ, 110 বছৰ। আনসার will be 100 years. 100 বছৰক আমি কি বুলি ধৰো? 100 বছৰক আমি কি ধৰো? 1 century. ঠিক আছে, সেঞ্চুরি সি দি বুজোৱা হয়। নেক্সট আছে মাৰ্গি এণ্ড টমি took their lessons via. মাৰ্গি এণ্ড টমি হাতে যে পঢ়ি আছিল কাৰ দ্বাৰা পঢ়িছিল? via মানে কাৰ দ্বাৰা? ৰিয়েল বুক, মেকানিক্যাল টিচাৰ, attending classrooms, none of the above. The right answer will be mechanical teacher. তাৰ মানে যোনজন টিচাৰে আহিছিল নহয় তেওঁৰ পৰা সিহঁতে পঢ়িছিল। কোনে? মাৰ্গি এণ্ড টমি। ওকে, মেকানিক্যাল টিচাৰ। ঠিক আছে, নেক্সট আছে 5 নম্বৰটো, টমিজ মেকানিক্যাল টিচাৰ ৱাজ away for মানে মেকানিক্যাল যোনটো সিহঁতৰ টিচাৰ আহিছিল তেওঁ কিমান দূৰৰ কাৰণে দূৰ হৈ গৈছিল, কিমান দিনৰ কাৰণে? So nearly 2 months, 1 month, 3 months, 2.5 months, and the right answer is nearly 1 month. মানে nearly প্ৰায় এক মাহৰ কাৰণে সেই মেকানিক্যাল টিচাৰটো দূৰত হৈ গৈছিল। হা, নেক্সট আছে 6 নম্বৰটো, আফটাৰ ফিক্সিং দ্য মেকানিক্যাল টিচাৰ ডেট স্মাইলড। যেতিয়া মেকানিক্যাল টিচাৰ এটা ফিক্স কৰা হ'ল, ঠিক কৰা হ'ল, কোনে হাঁহিছিল? মাৰ্গি, টমি, মিসেস জোনস, কান্ট্রি ইন্সপেক্টর, and the right answer is country inspector. কোনে হাঁহিছিল? who smiled? country inspector. ওকে, যেতিয়া মেকানিক্যাল টিচাৰ এপইন্ট কৰা হৈছিল, ফিক্স কৰা হৈছিল। ওকে, 7 নম্বৰ কোৱেশ্চনটো চাবচোন, how long approximately did the inspector take to fix the mechanical teacher? মেকানিক্যাল টিচাৰক যেতিয়া ফিক্স কৰা হৈছিল, ইন্সপেক্টৰ যে আছিল তেওঁ কিমান সময় লৈছিল? 2 ঘণ্টা, 1 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা? নহয়, so right answer is 1 hour. ইন্সপেক্টৰ কমচে কম 1 ঘণ্টা লাগি গৈছিল তেওঁ সেই মেকানিক্যাল টিচাৰক ঠিক কৰাৰ কাৰণে। ওকে, ফিক্স কৰিবৰ কাৰণে যাতে মাৰ্গি আৰু টমিক পঢ়াব। ওকে, নেক্সট 8 নম্বৰ প্ৰশ্নটো চাবচোন, what did Margie hope for when the country inspector took the mechanical teacher apart? Okay, so মাৰ্গিয়ে কি আশা কৰিছিল যেতিয়া কান্ট্ৰি ইন্সপেক্টৰে এটা টিচাৰ মানে হে কৰিছিল, কি বুলি কয়, ফিক্স কৰিছিল? So that he trains, that Tommy finds a real book. Third option is that the inspector will never know how to put back the mechanical teacher. And last option to diya ase that she gets a long holiday. Okay, and the right answer is that the inspector will never know how to put back the mechanical teacher. So Margie je ase tai ki asha korisil jetia country inspector e tar karone noder karone eta mechanical teacher rakhile, tetia Margie ki asha korisil that he will never, means the inspector will never know how to put back the mechanical teacher. মানে তেওঁ আকৌ কেনেকৈ ৰাখিব লাগে সেই বস্তুটো ইন্সপেক্টৰে ভাবা মানে গম পোৱা নাছিল বা জানা নাছিল। ওকে, পুট বেক মানে এইটো এটা ফ্ৰেজ হয়। ঠিক আছে, ইয়াৰ মিনিংটো কি আছে? পোষ্টপন। ঠিক আছে, পোষ্টপন মানে তেওঁ যে ইন্সপেক্টৰজনে মেকানিক্যাল টিচাৰ যে এপইণ্ট কৰিব, ফিক্স কৰিব, তেওঁ তাক সেই বস্তু কেনেকৈ মানে সি পোষ্টপন কৰিব পাৰে সেইটো বিষয়ে সি কেতিয়াও গম পোৱা নাছিল ইন্সপেক্টৰে। কোনে? ইন্সপেক্টৰে। ঠিক আছে, আৰু এইটো কোনে আশা কৰিছিল? মাৰ্গিয়ে। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে দ্য কান্ট্ৰি ইন্সপেক্টৰ হেড এ। কান্ট্ৰি ইন্সপেক্টৰ ইয়াতে চাবচোন এইটো কোনে আশা কৰিছে, এইটো মাৰ্গি আছে নে নাই? এইটো এটা MCQ আহিব পাৰে, that who hoped
what for the country inspector that he will never know how to put back the mechanical t-shirt. So এইটো বস্তু কোনে আশা কৰিছিল? So মাৰ্গী হ'ব ইয়াৰে আনসাৰ, যদি মই ইয়াতে দি দিওঁ অপশ্যন মাৰ্গী, টমি, অকে, আৰু কেইটামান আনসাৰ দি দিলো আৰু অপশ্যনত, গতিকে তাতে আনসাৰ কি হ'ব? মাৰ্গী হ'ব। অকে, গতিকে সেনেকে যেতিয়া মই দি আছো ভালকে চাব প্ৰতিটো সেন্টেন্স, এটা এটা ওয়ার্ড, যাতে যিকোনো প্ৰশ্ন আহিলেও আপোনালোকে ধুনীয়াকে পাৰিব এমচিকিউ কেইটা। অকে, নেক্সট আছে 9 নম্বৰ 2, the country inspector had a blue face, brown face, red face, white face. So answer কি হ'ব? red face. Okay, country inspector face টো কেনেকুৱা আছিল? ৰঙা আছিল। Okay, who found the real book? real book কোনে পালে? লাষ্টত মাৰ্গী, মিছেছ জনছ, টমি, country inspector, and answer is Tommy. কোনে পাইছিল real book? Tommy পাইছিল। Okay, next আছে did Margie have fixed hours of study? So these are the options, and the right answer is yes, she had fixed time and hours daily to study except Saturday and Sunday. So মাৰ্গী কি মানে তাই পঢ়িবৰ কাৰণে ফিক্স আৱাৰ্ছ আছিল নেকি, যে য়েছ মই এইখিনি ঘণ্টা পঢ়িম? So yes, she had fixed times. Okay, তাই এটা ফিক্স সময় আছিল যে মই এইখিনি সময় পঢ়িম। Okay, কিন্তু স্যাটাৰডে সানডে তাই কিন্তু পঢ়া নাছিল, সেইদিনা তাই বাদ দিছিল। Okay, so she had fixed time and hours daily to study but except Saturday and Sunday. Okay, why did Margie hate school? তাই কিয় মানে বস্তুটো মাৰ্গী হেট কৰিছিল স্কুলটো, কিয় তাই বেয়া পাইছিল? So why did Margie hate school? তাই স্কুল কিয় বেয়া পাইছিল? কাৰণ because of machine work, no fun was there, no new things, মানে তিনটাও ৰিজন আছে। ওকে, সেই গতিকে আনসাৰ কি হ'ব? অল অফ দ্য এবাভ হ'ব। তাৰ মানে মাৰ্গী স্কুলটো বেয়া পাইছিল কাৰণ তাতে মানে অনবৰত মেচিন টাইপৰ নিচিনা কাম কৰিব লাগে, তাতে একো মজ মস্তি নাই। ওকে, আৰু নতুন বস্তু একো পোৱা নাযায়, সেই গতিকে তাই স্কুলটো বেয়া পাইছিল তাই। ওকে, the section of which subject was completely deleted from Tommy's computer? নহয়, so কোনটো সেকশন মানে তো টমি কম্পিউটাৰত পৰা কোনটো মানে সেকশন একেবাৰে ডিলিট হৈ গৈছিল, মানে কাট হৈ গৈছিল? ওকে, ইংলিছ, হিষ্ট্ৰী, সোশ্যাল ষ্টাডিজ, জিঅগ্ৰাফি। ৰাইট আনসাৰ উইল বি হিষ্ট্ৰী। তাৰ মানে টমিৰ কম্পিউটাৰৰ পৰা কোনটো সাবজেক্ট একেবাৰে নোহোৱা হৈ গৈছিল? সেইটো হ'ব হিষ্ট্ৰী। তাৰ মানে হিষ্ট্ৰী তাৰ কম্পিউটাৰৰ পৰা ডিলিট হৈ গৈছিল। হা, ইন which subject was Margie falling repeatedly? সায়েন্স, হিষ্ট্ৰী, ইংলিছ, জিঅগ্ৰাফি, মানে কোনটো সাবজেক্টত তাই মানে বাৰে বাৰে ফেল হৈ আছিল? নহয়, and the right answer is geography. geography তাই বাৰে বাৰে মানে ফেল হৈ আছিল। কোনে? মাৰ্গীয়ে। okay, in which with whom is the mechanical teacher contrasted with? মানে mechanical teacher যে বাৰে বাৰে কাৰ লগত মানে তাৰ লাগি আছিল? with other teachers, with old teachers, with human teachers, with other robots? right answer is with human teachers. তাৰ মানে আৰু বাকী যিমান টিচাৰ্ছ আছিল ন, সিহঁতৰ লগত সেই মেকানিক টিচাৰ বাৰে বাৰে লাগি আছিল, মানে কিবা এটা কন্ট্ৰভাৰ্চি হৈ যায়। ওকে, হু went to school? কোনে স্কুললৈ গৈছিল? মাৰ্গী, টমি, টিচাৰ্ছ, মাৰ্গী and Tommy's ancestors, and right answer is Margie and Tommy's ancestors. who went to school? স্কুলত সিহঁতৰ লগত কোনে গৈছিল? তো সিহঁতৰ ancestors মানে আগৰ মানুহবিলাক যে আছিল, ancestors বিলাকে সিহঁতৰ লগত গৈছিল। ঠিক আছে, নেক্সট আছে what subjects did Margie and Tommy learn? সিহঁতে কি সাবজেক্ট পঢ়িছিল? Options are math, science, geography, all of the above. And answer is all of the above. তার মানে ম্যার্গি এন্ড টমি যে পড়িছিল, ম্যাথসও আছিল, সায়েন্সও আছিল, জিওগ্রাফিও আছিল। ওকে, নেক্সট আছে what is a tally book? tally book তো কি বস্তু? an e-book, an electronic book, book stored in a computer, all of the above. And right answer is all of the above. tally book মানে কি হয় বস্তুটো? এটা ই বুকও ক'ব পাৰি এইটো। ওকে, ইলেকট্ৰনিক বুক, তাৰপিছত ই বুক, ইলেকট্ৰনিক তাৰে ফুল ফৰ্ম আছে। ওকে, এণ্ড বুক ষ্ট'ৰ্ড ইন এ কম্পিউটাৰ, যদি এটা কিতাপ আপুনি কম্পিউটাৰ ষ্ট'ৰ কৰি ৰাখিছে নহয়, সেইটোক আমি ই বুক বুলি কওঁ, আৰু তাকে আমি টেলি বুক বুলিও কওঁ। ওকে, যেনেকে আপোনাৰ টেলি বুক এই তাৰ যে এটা ডিলিট হৈ গৈছিল নহয় জিঅ'গ্ৰাফিটো কম্পিউটাৰৰ পৰা, সেইটো হ'ল তাৰ টেলি বুক। ওকে, what was strange about the book for Margie? মাৰ্গী যে কিতাপ আছিল, বুক আছিল, তাৰে কাৰণে কি কিবা এটা নতুন আছিল? কি ষ্ট্ৰেঞ্জ আছিল বস্তুটো? its title, its pages, its still words printed on page, or its color? কোনটো অপশন রাইট হ'ব? right answer is option number C. its still words are printed on page. তাৰ মানে তাৰ words বিলাক যে আছে পেজ কাগজত প্ৰিন্ট কৰা আছিল, সেইটো হৈছিল ষ্ট্ৰেঞ্জ মাৰ্গীৰ কিতাপৰ কাৰণে। তাৰ মানে তাই ৰিয়েল কিতাপ পঢ়িছিল, আৰু টমিৰ নিচিনা নহয় যে টমি যে কম্পিউটাৰৰ পৰা তাৰ কিতাপ আছিল, কম্পিউটাৰতে তাৰ কিতাপ আছিল, টেলি বুক সি তাতে পঢ়িছিল, কিন্তু মাৰ্গীৰ নিজা কিতাপ আছিল। ওকে, what did Tommy find? টমি কি পালে? এইটা অপশন আছে, the answer is an old book with yellow crinky pages. গতিকে টমি কি পালে? এটা পুৰণা কিতাপ পালে, য'ত হালধীয়া হালধীয়া কিতাপ আছে, পেজেছ হৈ আছে। ওকে, who are Margie and Tommy?
মাৰ্গী টমি কোন হয়? The right answer is they are neighbors. সিহঁতে ভাই ভন্টি নহয়, okay? সিহঁতে কি হয়? Neighbors হয়, okay? Next আছে which year has the story been set in? Storyটো কোনটো বছৰত set কৰা হৈছিল? These are the option and right answer is 2157, okay? Who is the main character of the story? ইয়াতে main character কোনে আছে? Right answer is Margie. Margie is the main কি বুলি কয় character. Main character আপনার protagonist বুলিয়ে কোৱা হয়, okay? গতিকে যদি আপোনাৰ কোৱেশ্চনত দিয়া যায় protagonist, who is the protagonist of the story, তেতিয়া আপুনি ধৰিব লাগিব Margie, okay? Main character বা protagonist দুটা একেই বস্তু, ঠিক আছে? Next আছে what is a virtual classroom? Virtual classroom টো কি বস্তু? এতে চাৰিটা মান অপশন দিয়ে আছে and right answer is virtual classroom এইটো হয় where learning done is through computer software and internet. যদি লার্নিং টু পঢ়া পাতি যদি কম্পিউটার সফটওয়্যার দ্বারা হয়, হ্যাঁ, আর যাতে ইন্টারনেট দিয়া যায়, তেতিয়া যদি কম্পিউটার দ্বারা যদি পঢ়ি আছে তেতিয়াটো কি বুলি কোৱা হয়? ভার্চুয়াল ক্লাসরুম বুলি কোৱা হয়। কি বুলি কোৱা হয়? ভার্চুয়াল ক্লাসরুম, okay? Next question to আছে to which world does the story take the readers to? এটো কোনটো মানে দুনিয়াৰ পৰা লোৱা হৈছে এইটো বস্তু নহয়, so future world where computers will play a major role. এটা সময়ত আপুনি জানেনে আমি এতিয়া কিতাপেদি পঢ়ি আছো নহয়, বাট এটা সময়ত এনেকুৱা আহিব ফিউচাৰত যে আমি সবে কম্পিউটাৰ দ্বাৰা পঢ়িব, আমাৰ কিতাপবিলাক কম্পিউটাৰত থাকিব, বুজি পাইছেনে? আমি যেতিয়া ল্যাপটপ লৈ স্কুলত যাব লাগিব, কিতাপ লৈ স্কুলত যাব নালাগে, বা আমি যদি পঢ়িও আছো নহয় ঘৰত বহি পেলাই পঢ়িব পাৰিম, আমি স্কুললৈ যাব নালাগিব, সেনেকুৱা টাইপ হৈ যাব বস্তুটো, বুজি পাইছে? নেক্সট আছে যেনেকে এতিয়া আপোনালোকে মই যে পঢ়াই আছো, আপোনালোকে কেনেকে পঢ়ি আছে? মোবাইলৰ দ্বাৰা পঢ়ি আছে নে? সেম ৱে সেনেকুৱা পিছত যাই হৈ যাব, কিতাপ বিলাক যে থাকিব কম্পিউটাৰত থাকিব, দিয়া থাকিব, ইনষ্টল কৰি দি দিব, আপোনালোকে তাৰে পৰা লেসন বিলাক ওলাই লওক, পঢ়ি থাকক, কুৱেশ্যন আনসাৰ দিয়ক, পৰীক্ষা বিলাকো আনকি অনলাইন হ'ব, এভৰিথিং মানে ডিজিটেল হৈ যাব, সেইটোকে কৈছে ভাৰ্চুৱেল ক্লাছৰুম। এতিয়া যে মই আপোনাক পঢ়াই আছো এইটো হৈছে ভাৰ্চুৱেল ক্লাছৰুম, এইটো ৰিয়েল নহয়, হয়নে? আপোনালোকে মোক ডাইৰেক্টলি চাব নোৱাৰে, বাট মোৰ শব্দটো শুনিব পাৰিছে নে নাই, আৰু মোৰ দ্বাৰা আপুনি পঢ়িব পাৰিছেনে? সেইটো হৈছে ভাৰ্চুৱেল ক্লাছৰুম, ঠিক আছে? সেনেকে টমিয়ে পঢ়িছে ভাৰ্চুৱেল ক্লাছৰুমৰ দ্বাৰা, okay? So next question to আছে Tommy walked away with the dash book beneath his arm. So টমি যেতিয়া গৈ থাকে সি কেনেকুৱা কিতাপ নিজৰ মানে হাতৰ তলৰ ফালে লৈ পেলাই গৈ আছিল? অপশন এটা দিয়ে আছে চাৰিটা মান, আনসাৰটো হ'ব কি ডাষ্টি বুক, মানে লেতেৰা কিতাপ লৈ আছিল, সি নিজৰ হাতৰ কাষৰ ফালে লৈ আছিল, হা? নেক্সট কুৱেশ্যনটো আছে according to Margie in an older time the schools were. মাৰ্গীৰ হিচাপত পুৰণা সময়ত, আগৰ সময়ত স্কুলবিলাক কেনেকুৱা আছিল নহয়? আনসাৰ will be funny. তাই মতে আগতে স্কুলবিলাক বোলে ফানি আছিল, হা, সেনেকুৱা তাই ভাবিছিল। whose father knew as much as a teacher? কাৰ দেউতাই মানে এটা টিচাৰ নিচিনা জানিছিল? টমি, নহয়, টমিৰ দেউতাই কি আছিল? এটা টিচাৰ নিচিনা চব জানিছিল, okay? How many subjects are mentioned in the chapter? এইটো যে চেপ্টাৰ আছে তাতে কিমানটা সাবজেক্ট মেনশন কৰা গৈছে? কিমান কেইটা সাবজেক্ট আছে? So answer will be 3. তিনটা সাবজেক্ট ইয়াতে মেনশন কৰা গৈছে এইটো লেসনত, the fun they had, okay? Next question to আছে why would anyone write about school? Who said this? ইয়াতে যে কৈছে স্কুলৰ বিষয়ে কোনবা কিয় লিখিব, এই কথাটো কোনে কৈছিল? And these are the options and the right answer is Margie. মাৰ্গী কৈছিল এইটো বিষয়ে যে why would anyone write about school? কিয় কোনবা স্কুলৰ বিষয়ে এনেকে লিখিব? কোনে কৈছিল? মাৰ্গীয়ে, ঠিক আছে? নেক্সট আছে মাৰ্গী was disappointed because, মাৰ্গী কিয় মানে দুখী আছিল? কাৰণবিলাক দিয়া আছে ইয়াতে চাৰিটা অপশন, ৰাইট আনসাৰ will be option number B. They didn't take away the mechanical teacher. ইয়াতে মেকানিকেল টিচাৰ যে আছিল তাক মানে যাবলৈ মানে সিহঁতে খোজা নাছিল যে যাব লাগে, okay? নেক্সট আছে মাৰ্গী had to write out her homework. মাৰ্গী যে নিজৰ হোমৱৰ্কটো লিখিব লাগিছিল সেইটো কি ভাষাত আছিল? and the right answer is in punch code. তাই যে হোমৱৰ্ক বিলাক কৰিছিল সেইটো তাই পাঞ্চ কোডত লিখিব লাগিছিল, সেইটো হৈছিল তাৰ কাম, হোমৱৰ্ক, হা? মাৰ্গীৰ, কাৰ? মাৰ্গীৰ, okay? কোনটো ভাষাত মানে কোনটো সেই হোমৱৰ্কটো যে তাই লিখিব কি হিচাপত? পাঞ্চ কোডত তাই লিখিব লাগিব বস্তুটো, okay? After picking the mechanical teacher, the big screen displayed. যেতিয়া mechanical teacher ঠিক কৰা হ'ল তেতিয়া যে ডাঙৰ এটা স্ক্ৰিন থাকে সেইটো বস্তু কি হ'ল? Right answer is all the lessons and questions asked. তাতে বিগ স্ক্ৰিনত কি দেখুৱাইছিল বস্তুটো? যিমান লেসন আছে, কোশ্চেন আছে তাতে দেখুৱাইছিল, okay? এই ছাৰজনে যে আছিল মেকানিকেল টিচাৰ, তেওঁ সব বস্তুটো চাইছিল তাতে আৰু কোশ্চেন বিলাক প্ৰশ্ন কৰিছিল, সুধিছিল। The country inspector had a whole box of. country inspector এটা বক্স আছিল নহয়, তাতে কি আছিল? অপশন টু, রাইট আনসারটো কি হ'ব? টুলস উইথ ডায়ালস এন্ড ওয়ায়ার্স। তাতে যে টুল আছিল এটা, তাতে কি আছিল নো?
তাৰ ডায়াল চেলছৰ তাতে একেলগে আছিল এটা বক্সৰ ভিতৰত হা সেইটো হৈছিল কাৰ কান্ট্ৰি ইন্সপেক্টৰৰ এটা নিজা বক্স আছিল ওকে নেক্সট আছে কোৱেশ্চন why did Margi hate school now more than ever Margi স্কুলটো ইমান বেয়া কিয় পাইছিল আগতকৈ বেছি right answer will be option number B because of her scores in geography which gets worse and worse তাই জিওগ্ৰাফিত একেবাৰে বেয়া নম্বৰ পাই আছিল ওকে মানে বাৰে বাৰে তাই বেয়াই হৈছিল জিওগ্ৰাফিটো ফেইল কৰি আছিল গতিকে তাই স্কুল বেয়া পোৱা হৈছিল ওকে নেক্সট আছে মাৰ্গি was scornful আৰু অপশন 2 আছে because knowing that the real book detail about school তাই যে ৰিয়েল নতুন কি ৰিয়েল যে কিতাপ বিলাক হয় তাতে স্কুলৰ বিষয়ে ডিটেইল দিয়া থাকে সেই গতিকে she was scornful okay according to Tommy the real book কেনেকুৱা হয় টমি কি ভাবিছিল এটা ওয়েস্ট টমি যে ই বুক পঢ়িছিল নহয় টেলি বুক পঢ়িছিল কম্পিউটাৰত পঢ়িছিল সেই গতিকে তাৰ হিচাপত ৰিয়েল কিতাপবিলাক কি হয় এটা ওয়েস্ট হয় দৰকাৰী নহয় বস্তুটো অদৰকাৰী ওকে নেক্সট আছে কোৱেশ্চন the kids in the old schooling pattern went home together তাৰ আগতে মানে পুৰণা সময়ত ল'ৰা ছোৱালী কেইটাই যে কি কৰিছিল পঢ়িছিল স্কুললৈ গৈছিল they went home together একেলগে গৈছিল ঘৰত নহয় at the end of the day যেতিয়া দিনটো শেষ হ'ব হাতে তেতিয়া ঘৰলৈ যাব সবে একেলগে ল'ৰা ছোৱালী কেইটাই ঠিক আছে নেক্সট আছে কোৱেশ্চন while inserting her homework in the paper slot Margi was thinking about Margi কি ভাবি আছিল নহয় যেতিয়া while inserting her homework যেতিয়া homeworkটো যেতিয়া সোমাই আছিল তেতিয়া Margi কি চিন্তা কৰি আছিল she was thinking about old school তাই তেতিয়া পুৰণা সময়ৰ স্কুলৰ বিষয়ে চিন্তা কৰি আছিল ওকে what did the teacher in the real book do টিচাৰ বিলাকে কিতাপত ৰিয়েল যে কিতাপে থাকে তাতে টিচাৰ বিলাকে কি কৰে they taught and gave questions in person তাৰ মানে হাতে টিচাৰ্স বিলাকে কি কৰিছিল পঢ়াইছিল ৰিয়েলি আৰু কোৱেশ্চন আনসাৰ দিছিল ঠিক আছে এইটো আছিল ৰিয়েল বুকত যেতিয়া টিচাৰ বিলাকে পঢ়ায় যেনেকে এতিয়া আমাৰ যেনেকে চলি আছে হয়নে কিন্তু ফিউচাৰত আমাৰ বেলেগ হৈ যাব টেলি বুক চলিব তেতিয়া নেক্সট আছে কোৱেশ্চন why did Margi find the old schools interesting Margi মানে পুৰণা কিতাপ পুৰণা স্কুল বিলাকে ইন্টাৰেষ্টিং ভাবিছিল and the answer is all of the above because of the fun because of humor teachers and because of many friends তাই আগৰ স্কুলত বেছি ভাল পাইছিল কিয় কাৰণ তাতে তাই মস্তি মানে খেলিব পাৰিছিল টিচাৰ বিলাক লগ পাইছিল আৰু ল'ৰা ছোৱালী যে ফ্ৰেণ্ডছ বিলাক হয় হেতক লগ পাইছিল গতিকে তাই স্কুলছ বিলাক বেছি ইন্টাৰেষ্টিং পাইছিল ওকে what was the difference between old school and modern school পুৰণা স্কুলৰ আৰু আধুনিক স্কুল সিহঁতৰ মাজত কি পাৰ্থক্য আছে all of the above কাৰণ old schools had many friends and modern school had no fellows এতিয়া modern school যোনটো আহিব টেলি বুক তাতে আপোনাৰ কম্পিউটাৰ দ্বাৰা পঢ়িব তাতে আপোনাৰ একো ফ্ৰেণ্ডছ নাপায় পাব নেকি ঘৰত বহি বহি কম্পিউটাৰ দ্বাৰা পঢ়িব তাতে ফ্ৰেণ্ডছ পাব নেকি নাপায় বাট আগৰ স্কুলত যেতিয়া স্কুলত গৈছিল ল'ৰা ছোৱালী পাব সেনেকে ফ্ৰেণ্ডছ হ'ব আপোনালোকৰ তাৰপিছত old schools had human teachers আগৰ স্কুলত কি আছিল টিচাৰ্স বিলাক আহি পেলাই পঢ়াইছিল and modern schools had robots modern স্কুলত কি থাকিব ৰবট বিলাকে পঢ়াব old schools had playgrounds and modern schools had only computers old স্কুলত কি আছিল খেলাৰ কাৰণে প্লেগ্ৰাউণ্ড আছিল modern স্কুলত কি আছে only computer আছিল সেই গতি এইটো হৈছে ইহঁতৰ দুটা স্কুলৰ পাৰ্থক্য ওকে how much time was taken to repair Tommy's teacher ঠিক কৰাওঁতে ৰবট যে আছিল তাক ঠিক কৰাওঁতে কিমান সময় লাগিছিল এইটো আছিল একমাহ নিয়াৰলি একমাহ গুচি গৈছিল ওকে what did country inspector do to help Margi country inspector Margi কেনেকে সহায় কৰিছিল he reset the teacher to Margi's level he কি কৰিলে টিচাৰক ৰিসেট কৰি দিলে যাতে Margi ধুনীয়াকে এই লেভেলত পঢ়াব পাৰিব ওকে why did Margi's mother call the country inspector so Margi mother মাইজনী country inspector কিয় মাতিলে to check the fault in Margi's teacher in the geography section তাই মা যে আছিল country inspector মাতিছিল কিয় কাৰণ তাৰ যে টিচাৰজন আছে কেনেকে পঢ়াই আছে যে Margi বাৰে বাৰে জিওগ্ৰাফিত ফেল হৈ আছে সেই গতিকে চাবৰ কাৰণে তাই মাতিছিল ওকে who was the regular teacher who taught the lessons regular teacher কোন একটু ধরে সদায় পঢ়াইছিল and the real answer is mechanical robot teacher who teaches Margi and Tommy এটা mechanical robot teacher আছিল যোনে মানে সদায় Margi আৰু Tommy পঢ়াইছিল ওকে where did Tommy and Margi read various books Tommy and Margi কিতাপবিলাক যে পঢ়িছিল ক'ত পঢ়িছিল the right answer is on a computer screen সিহঁতে কম্পিউটাৰত পঢ়িছিল কিতাপবিলাক ওকে next আছে where was Margi's school to ক'ত আছিল the right answer is in a room in her house where a computer was set up তাই স্কুলটো নিজৰ ঘৰতে আছিল তাতে কম্পিউটাৰ সেট কৰা হৈছিল আৰু মেকানিক্যাল টিচাৰে তাইক পঢ়াইছিল ৰবটে ওকে নেক্সট কোৱেশ্চনটো আছে who was teaching the students in the modern era ষ্টুডেন্টক এতিয়া কোনে পঢ়াইছে আধুনিক সময়ত the right answer is mechanical robot teacher আহে মানে আছে হিয়ে পঢ়ায় ওকে সেইটো হৈছে মডাৰ্ণ এৰাৰ সময়ৰ
teacher. Okay, next question to আছে, where did Tommy find the book? Tommy কিতাপটো ক'ত পাইছিল? And the right answer is in his house. সি নিজৰ ঘৰতে কিতাপটো পাইছিল, নহয়? Next question to আছে, how old is Tommy? Tommy বয়স কিমান আছিল? Right answer is 13 years old. Tommy to 13 বছৰ ল'ৰা আছিল. Okay, and next question to আছে, what who is the author of this lesson? Lessonৰ author কোনে আছে? মানুহজনৰ নাম কি আছে? Isaac Asimov, নহয়? Isaac Asimov, এইটো হৈছে আমাৰ লেসনৰ authorৰ নাম, ঠিক আছে? Next question to আছে আপোনাৰ, how old is Margie? Margie কিমান বছৰ আছিল? তাৰ আনসাৰটো হ'ব কিমান? 11 years old. Margie to 11 years old আছিল, নহয়? Margie to 11 years old, হয়নে? এইটো হ'ল Margie, আৰু Tommy to কিমান আছিল নো? 13 years old, ঠিক আছে? 2 বছৰ ডাঙৰ আছিল। Next question, এইটো মোৰ ভিডিও লাষ্ট কোৱেশ্চন আছিল, ইয়াতে মোৰ ভিডিওটো ইয়াতে ফিনিশ কৰিলো। মই টোটালি 53 MCQs আজি ভিডিওত প্ৰভাইড কৰিছো লেসন দ্য ফান দে হেডৰ পৰা। এইটো লেসন, এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছে। ইয়াৰ পৰা 99% কোৱেশ্চন আনসাৰ আপোনাৰ কমন পাই যাব, গতিকে ভালকে ইয়াৰে কোৱেশ্চন আনসাৰ বিলাক পঢ়িব, পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব। থ্যাংক ইউ ফৰ ৱাচিং। জয় হিন্দ।